জিনেছ ক্ৰিয়েটিভিটি লাৰ্ণিং পইণ্টলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই ক্লাছ 6ৰ অসমীয়াৰ পাঠ 3টো দিম অসমীয়া ভাষাৰ বিকাশৰ কথা। অসমীয়া ভাষাটো কেনেকৈ বিকাশ হৈছে সেইটোৰ ওপৰত এটা সৰু থুলমূলকৈ সৰু এটা কাহিনী এটা পেজৰে কাহিনী এটা দিছে। কাহিনীটো গোটেই লাইন বাই লাইন কৈ নাযাওঁ। তোমালোকৰ যদি লাইন বাই লাইন লাগে তেন্তে মোক কমেণ্ট কৰি জনাবা, মই দি দিম নেক্সট এক্সট্ৰা ভিডিঅ'ত। আৰু আজি মই এইটো লেচনৰ কুৱেশ্যন আনচাৰো কৰাই দিম। আৰু তোমালোকৰ যদি প্ৰথম দুটা লেচনৰ চেপ্টাৰবোৰ লাগে বুজায়ো দিছোঁ লেচনবোৰ, আৰু লগতে ভিতৰৰ কুৱেশ্যনবোৰ দিছোঁ, আৰু যোনবোৰ পাঠৰ কুৱেশ্যন আছে সেইবোৰ দিছোঁ। যদি লাগে তেন্তে মোৰ এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সটো চেক কৰিবা, তোমালোকে পাই যাবা। এতিয়া চোৱা, প্ৰথমতে কি কৈছে অসমীয়া ভাষাৰ বিকাশৰ কথা, মানে অসমীয়া ভাষাটো কেনেকৈ বিকাশ হৈছে, কেনেকৈ বৰ্তমান আমি যে অসমীয়া ভাষাটো কৈ আছোঁ, লিখি আছোঁ, বিভিন্ন সাহিত্য লিখি আছে, পঢ়ি আছোঁ, হয়নে নহয়? সেইবোৰ এই অসমীয়া ভাষাটো কেনেকৈ সৃষ্টি হৈছে, ক'ৰ পৰা আহিছে? এই অসমীয়া ভাষাটো ক'ৰ পৰা আহিছে? বিভিন্ন ভাষাৰ সংমিশ্ৰণৰ ফলত। আমাৰ অসমত বিভিন্ন জনগোষ্ঠীৰ লোক আছে, হয়নে নহয়? আৰু সেই জাতি জনগোষ্ঠীৰ বেলেগ বেলেগ মানুহৰ বেলেগ বেলেগ ভাষা কৈছিলে, আৰু সেই ভাষাবোৰ যেতিয়া মানুহে এজনৰ লগত আনজনে কওঁতে এজনৰ ভাষা আৰু এজনৰ কওঁতে ভাৱৰ আদান প্ৰদান, এজনৰ ভাৱ আৰু এজনৰ লগত প্ৰকাশ কৰিছে। তেনেকৈ এজনৰ ভাষা আৰু এজনৰ ওচৰত মানে সোমাই পৰিছে। তাৰপিছত সেই সোমাই পৰাৰ ফলত লাহে লাহে কি হৈছে, নতুন এটা ভাষাৰ সৃষ্টি হৈছে, আৰু সেইটো হ'ল অসমীয়া ভাষা। এইটো পাঠত 3টা কেৰেক্টাৰৰ কথা কৈছে, 3টা চৰিত্ৰৰ কথা কৈছে। সেইটো হ'ল নয়না, ইফতিছাম আৰু তেওঁৰ খুৰাৰ কথা কৈছে। নয়না আৰু ইফতিছামে তেওঁৰ খুৰাকৰ ওচৰৰ পৰা অসমীয়া ভাষাটো কেনেকৈ আহিছে বিকাশৰ কথা জানিবলৈ বিচাৰিছিলে, আৰু সেইবাবে তেওঁৰ ওচৰত আহিছিলে। তাৰপিছত নয়না খুৰাকে কি কৰিছে, লেপটপ এটা উলিয়াই লৈ প্ৰথম যিবোৰ সাঁচিপতীয়া পুথি আছিলে সেইবোৰ উলিয়াই লৈছে, আৰু সেইবোৰৰ ভাষাৰ বিষয়ে ক'বলৈ আৰম্ভ কৰিলে। এতিয়া এই পইণ্টটোতে এইবোৰ লাইনতে গোটেই কাহিনীটো মানে গোটেই লেচনটোৰ ওপৰতে মেইন থুলমূল কথাটো আছে। মই পঢ়ি দিছোঁ চোৱা। আধুনিক ভাৰতীয় ভাষাসমূহৰ ভিতৰত অসমীয়া ভাষা অন্যতম ঐতিহ্যৱান আৰু সমৃদ্ধ, মানে বহুত পুৰণি আৰু কি অন্যতম একেবাৰে বেলেগ। অসম ভূখণ্ডৰ বিভিন্ন জাতি জনগোষ্ঠী, অসমত কি হয় বিভিন্ন জাতি জনগোষ্ঠী আছে, অলৰেডি মই ক'লোঁ। ভাষাৰ উপাদানে অসমীয়া ভাষা বৈচিত্ৰ্যময় হৈ উঠিছে, মানে বিভিন্ন জনগোষ্ঠীৰ ভাষা যেতিয়া আমাৰ অসমীয়া ভাষাত পৰিছে, তাৰপিছত সেই উপাদানে অসমীয়া ভাষাটো আৰু বেছি ধুনীয়া হৈ পৰিছে। বৈচিত্ৰ্যময় মানে বহুত বেলেগ বেলেগ বস্তু সোমাই পৰাৰ পিছত আৰু বেছি ধুনীয়া হৈ পৰিছে। আন নব্য ভাৰতীয় আৰ্য ভাষাৰ তুলনাত বেলেগ আৰু আমাৰ ইণ্ডিয়াৰ ভাৰতৰ আৰু বেলেগ বেলেগ ভাষা আছে ন, সেই ভাষাৰ তুলনাত অসমীয়া ভাষা মূলৰ পৰা আটাইতকৈ দূৰলৈ আঁতৰি আহিছে। অসমীয়া ভাষাটো মেইন যোনটো মূল আছিলে সেই ভাষাটোৰ পৰা অলপ আঁতৰি আহিছে, ভাষাটো অলপ বেলেগ হৈ গৈছে। হ'ল পাঠটোৰ পৰা অসমীয়া ভাষাৰ বিষয়ে কিছু কথা জানিব পাৰি। খুৰাকে সিহঁতক নয়না আৰু ইফতিছামক ভাষাটোৰ বিষয়ে ক'বলৈ গৈ প্ৰথমতে শংকৰদেৱৰ কথা ক'লে। শংকৰদেৱৰ জন্মৰে বহুত আগতে অসমীয়া ভাষা কাব্য ৰচিত হৈছিল। শংকৰদেৱৰ আগৰ পৰা অসমীয়া ভাষাটো বিভিন্ন কাব্য ৰচনা কৰা হৈছিল, কিন্তু বৰ্তমান যোনটো আমি অসমীয়া ভাষা এই পাঠটোৱে ধৰা যোনটো ভাষা পঢ়ি আছোঁ, এইটো এনেকুৱা ভাষা নাছিলে, অলপ বেলেগ আছিলে। লাহে লাহে যুগ পৰিৱৰ্তন হৈ এই ভাষাটো বৰ্তমান অৱস্থা পাইছে। অ'কে, প্ৰথম পুৰণি আজিলৈকে উদ্ধাৰ হোৱা প্ৰাচীন অসমীয়া পুথিবিলাকৰ ভিতৰত মানে প্ৰথম অসমীয়া যোনটো লিখিত পুথি আছে সেইবোৰৰ ভিতৰত পুৰণি পুথিটো হ'ল প্ৰহ্লাদ চৰিত বুলি উদ্ধাৰ কৰা হৈছে। অ'কে, আৰু তাৰ ৰাইটাৰ হ'ল হেম সৰস্বতী। এইটোৰ ভিতৰত কুৱেশ্যন আনচাৰ আছে, আৰু এইবোৰৰ ওপৰত হেম সৰস্বতী, প্ৰহ্লাদ চৰিত এইবোৰৰ ওপৰত তোমালোকে যেতিয়া ডিগ্ৰী লৈ পাবা, পিছলৈও তোমালোকে এইবোৰ পাবা। অ'কে, এতিয়াৰ পৰা ভালকৈ বুজি থোৱা। এইখিনিতো তোমালোকে ইমান বহলাই দিয়া নাই, জাষ্ট সৰু এটা পইণ্ট দিছে। অ'কে, তাৰপিছত আকৌ যেতিয়া নয়নাই সুধিছে যে ত্ৰয়োদশ শতিকাতে অসমীয়া ভাষাৰ উৎপত্তি হৈছিল নেকি, তেতিয়া নহয় খুৰাকে কৈছে নহয়, এটা ভাষাৰ উৎপত্তি কি কৈছে, তেতিয়া এটা ভাষাৰ উৎপত্তি হ'বলৈ মানে কমপ্লিট ৰূপ পাবলৈ, পূৰ্ণ ৰূপ পাবলৈ কি যে বহুত যুগ লাগে। অলৰেডি মই কৈছিলোঁ বহুত যুগ লাগে, আৰু লাহে লাহে প্ৰথমতে কি হয় এটা ভাষা মুখেৰে কয়। যেনেকৈ আগতে সাধুকথা আছিলে, সাধুকথা চুটিগল্প বা কিছুমান কাহিনী আমি শুনো নহয়, আইতাহঁতৰ মুখৰ পৰা তোমালোকে শুনাই নহয়। সেইবোৰ কি হয় মানুহে মুখে কৈছিলে, সেইবোৰ লিখিত হোৱা নাছিলে। মানুহে এজনৰ মুখত শুনি আৰু এজনে শুনি পেলাই আৰু এজনে কয় তেনেকৈ। কিন্তু সেই ভাষাবোৰ লাহে লাহে কি উন্নত হৈছে, তেতিয়া তাৰপিছত কি হয় লিখাত মানে সাহিত্য লিখিবলৈ আৰম্ভ কৰিলে সাহিত্যিকসকলে, আৰু সেই তেতিয়াৰ পৰা অসমীয়া ভাষাটো অসমীয়া ভাষা বুলি নহয় যিকোনো ভাষা তেনেকৈ লিখিত সাহিত্যত পৰে। আৰু মৌখিক সাহিত্য মানে কি, এইটোৰ ওপৰত মৌখিক বা অলিখিত সাহিত্য একেই কথা। যিবোৰ সাহিত্য মুখে কৈ আহে সেইবোৰ হয় মৌখিক সাহিত্য। যেনে বিহুনাম, বিয়ানাম এইবোৰ লিখিত নহয়, এইবোৰ মানুহে মুখে শুনি আহে, গাই আহে আৰু কৈ আহে। কাহিনী, সাধুকথা এইবোৰ মৌখিক সাহিত্য। যদি মৌখিক সাহিত্য দুটা উদাহৰণ বিহুনাম তাৰপিছত সাধুকথা এইবোৰ হ'ব মৌখিক সাহিত্য। তাৰপিছত এনেকৈ ভাষাটো কেনেকৈ আহিছে যুগে যুগে জাতি জনগোষ্ঠীৰ সংমিশ্ৰণত এটা মানে এটাকৈ স্থানীয় শব্দ সোমাবলৈ এটাৰ ভাষা আৰু এটাত সোমাই পেলাই এনেকৈ অসমীয়া ভাষা এটাৰ সৃষ্টি হৈছে। অসমীয়া ভাষাটো প্ৰথম অলপ বেলেগ
আছিলে প্ৰথম অলপ বেলেগ আছিলে কিন্তু তাৰ পিছত লাহে লাহে উন্নত হৈছে প্ৰথম ধৰিলা কিছুমান কেতিয়াবা যে কিছুমান জাতি জনগোষ্ঠীৰ সোমাইছে কিছুমান প্ৰাক শংকৰী যুগৰ শব্দ যেনেকৈ প্ৰাকৃত ভাষাৰ শব্দ প্ৰাকৃত ভাষাটো এটা বেলেগ ভাষা তাৰ পিছত অপভ্ৰংশ ভাষা বুলি আছে সেইবোৰ তোমালোকে এতিয়া ইয়াত দিয়া নাই কিন্তু এইবোৰ ভাষাৰ পৰাই বহুত শব্দ সোমাই অসমীয়া ভাষাটো নতুন ৰূপ পাইছে ওকে এনেকৈ মানে বুজাইছে তাৰ পিছত প্ৰাক শংকৰী যুগৰ কথা অলপ কৈছে দশম শতিকাতে যে অসমীয়া ভাষা আজি ৰূপ লৈছিল এনে নহয় মানে এটা যুগ নিৰ্দিষ্টকৈ এটা যুগ ক'ব নোৱাৰি এটা অনুমানহে কৰিব পাৰি যে ইমান দশকত যে অসমীয়া ভাষাটো সৃষ্টি হৈছিল বা ৰূপ লৈছিলে নতুন ৰূপ লৈছিলে ওকে এটা অনুমান কৰিব পাৰি মই আগতে কৈছোঁ যে ভাষাটো কি হয় পৰিৱৰ্তনশীল প্ৰাক শংকৰী যুগৰ অসমীয়া ভাষাৰ লগত বৰ্তমান প্ৰাক শংকৰী যুগত যোনটো অসমীয়া ভাষা আছিলে অসমীয়া ভাষা বহুত পুৰণিৰ পৰাই চলি আহিছে হ'ল কিন্তু লাহে লাহে চেঞ্জ হৈ আহিছে যোনটো প্ৰাক শংকৰী যুগ মানে শংকৰদেৱৰ আগৰ যুগটো হ'ল হেমসৰস্বতী যোনটো পহলা চৰিত্ৰৰ কথা কৈছে সেইটো শংকৰী যুগ শংকৰদেৱৰ আগৰ আৰু শংকৰী যুগ প্ৰাক শংকৰী পিছত শংকৰী যুগ আহিছে শংকৰদেৱৰ সময় শংকৰদেৱে যোনটো ভাষাত ৰচনা কৰিছিলে প্ৰথম শংকৰদেৱৰ যুগটো শংকৰদেৱৰ পৰা আৰম্ভ হৈছে আৰু সেইটো হ'ল শংকৰী যুগ কয় এনেকৈ যুগে যুগে ভাষাটো চেঞ্জ হৈ আজি ৰূপ পাইছে ওকে একেখিনি কথা মানে অলপ বেলেগ বেলেগকৈ টাইপত কৈছে এটা মেইন থিমটো কি মেইন বুজিবলগীয়া কথাটো হ'ল যে অসমীয়া ভাষাটো ক'ৰ পৰা সৃষ্টি হৈছে যে বিভিন্ন জাতি জনগোষ্ঠীৰ শব্দবোৰ বা উপাদানবোৰ শব্দবোৰ সোমাই অসমীয়া ভাষাটো নতুন ৰূপ পাইছে যুগে যুগে পৰিৱৰ্তন হৈ অসমীয়া ভাষাটো নতুন ৰূপ পাইছে ওকে তাৰপিছত কিছুমান ইংৰাজসকলে আমল আহিলে প্ৰাক শংকৰী যুগ অপভ্ৰংশ এইবোৰ যুগৰ পিছত যেতিয়া এটা যুগ আহিছে সেইটো হ'ল ইংৰাজসকলৰ যুগত তেতিয়া কিছুমান শব্দ অসমীয়া শব্দটো বেছিকৈ ব্যৱহৃত হ'বলৈ ধৰে কিন্তু সেই সময়ত কিছুমান ইংৰাজী শব্দ যেনে ডেস্ক বেঞ্চ চকলেট টেবুল এইবোৰ শব্দটো আমি এতিয়াও কয় গতিকে এইবোৰ শব্দ ইংৰাজী শব্দ আৰু এইবোৰ শব্দ আমাৰ অসমীয়া ভাষাত সোমাই পৰিল আমি কওঁতে কি কৰোঁ এইবিলাক কওঁ হয় নহয় গতিকে অসমীয়া ভাষাত এইবোৰ এতিয়া বৰ্তমান আমি কওঁ অগণন ইংৰাজী শব্দ আমাৰ ভাষাত সোমাই পৰিল এতিয়াও আৰু হয়তো ভৱিষ্যতে অসমীয়া নামটোৰ আমাৰ চিৰচেনেহী ভাষা জননী পৰিচিত হৈ যাব আমাৰ অসমীয়া ভাষাটো সদায় আমাৰ চেনেহী হয় নহয় সদায় আমাৰ মৰমৰ পৰিচিত এইবোৰ ক'লে তাৰপিছত ক'লে লগতে জানি থোৱা যে অসমীয়া ভাষাৰ বিকাশৰ আলোচনাৰ ক্ষেত্ৰত বৈদিক সংস্কৃত প্ৰাকৃত আৰু অপভ্ৰংশৰ কথা অলৰেডি ক'লোৱে যে অপভ্ৰংশ ভাষাৰো মিশ্ৰণ আছে বৈদিক সংস্কৃত প্ৰাকৃত আৰু অপভ্ৰংশ ভাষাৰ স্তৰবোৰৰ বিষয়েও অধ্যয়ন কৰিব লাগিব মানে অসমীয়া ভাষাটো যেতিয়া পঢ়িব যাম অসমীয়া ভাষাটো ক'ৰ পৰা আহিছে মূল হ'ল এইবোৰ বৈদিক সংস্কৃত প্ৰাকৃত অপভ্ৰংশ এইবোৰ ভাষা মূল হ'ল এইবোৰ ভাষা গতিকে এইবোৰ ভাষাৰ ওপৰতো পঢ়িব লাগিব বৰ্তমান পঢ়াৰ তোমালোকৰ দৰকাৰ নপৰিব পাৰে কিন্তু পিছলৈকে তোমালোকে এইবোৰ পঢ়িব পাবা ডিগ্ৰী বা হাই ছেকেণ্ডেৰীলৈ যেতিয়া যাবা তেতিয়া এইবোৰ পাবা পঢ়িবলৈ ওকে ডাঙৰ হ'লে নিশ্চয় এইবোৰ বিষয়ে ভালকৈ জানিব পাৰিবা এইখিনি কথাই এতিয়া মই কুৱেশ্যন এনচাৰখিনি কৰাই দিম কুৱেশ্যন এনচাৰখিনি ইমান টান নহয় 1 নম্বৰ কুৱেশ্যনটো কৈছে পাঠটো শুদ্ধ উচ্চাৰণে খুকুজা নলগাকৈ মানে শুদ্ধ উচ্চাৰণে পঢ়িব দিছে তোমালোকে ভালকৈ ৰিডিং পঢ়িবা নেক্সট কুৱেশ্যন নম্বৰ 2 নয়নহতা খুৰাকৰ পৰা কিহৰ বিষয়ে শুনিবলৈ ইচ্ছা কৰিছিল অসমীয়া ভাষাৰ বিষয়ে শুনিবলৈ ইচ্ছা কৰিছিলে মই গোটেইকেইটা কুৱেশ্যন মই দি দিম মই এনে থুলমূলকৈ আগতে কৈ লৈছোঁ হেমসৰস্বতীয়ে ৰচনা কৰা তোমাৰ পাঠত উল্লেখ থকা পুথিখনৰ নাম কি হেমসৰস্বতীয়ে কি পুথি ৰচনা কৰা পহলা চৰিত আৰু সেইটো অসমীয়া পুথিৰ ভিতৰত প্ৰথম পুথি বুলি উদ্ধাৰ কৰা প্ৰথম পুথি দেই সেইটো প্ৰথম অসমীয়া ভাষাৰ প্ৰথম পুথি সেই পুৰণি হেমসৰস্বতীৰ পহলা চৰিত এইটো স্পেলিংবোৰ ভালকৈ চাবা অলিখিত বা মৌখিক সাহিত্য যিবোৰ সাহিত্য মুখে প্ৰচলন হয় সেইবোৰকে মৌখিক সাহিত্য বোলে মই গোটেইকেইটা এনচাৰ দি দিম আকৌ ভাষাৰ দুটা উপাদান ভাষাৰ উপাদান মানে যিবোৰ ধ্বনি ৰূপ শব্দ এটা ভাষা হ'বলৈ কি ধ্বনি থাকিব লাগিব শব্দ থাকিব লাগিব তাৰপিছত ৰূপ বাক্য এটা সেন্টেন্স থাকিব লাগে সেইবোৰ মিলি এটা ভাষা হয় তাৰপিছত অসমীয়া ভাষাটোৰ কেতিয়া স্বকীয় ৰূপ আনুমানিক প্ৰথমতে দিয়া আনুমানিক দশম শতিকাত মানত দেই আনুমানিক প্ৰথম একদম এক্সেক্টলি ক'ব নোৱাৰি যে দশম শতিকা আনুমানিক দশম শতিকা এনেকৈ লিখিব লাগিব তাৰপিছত প্ৰথম অসমীয়া শব্দটো প্ৰচলন কৰা কাৰ আমোলত বেছিকৈ হৈছিল অসমীয়া শব্দটো ইংৰাজসকলৰ আমোলত বেছিকৈ হৈছিলে আৰু তোমালোকে চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই তেন্তে সাবস্ক্ৰাইব কৰি দিবা কাৰণ মোৰ নেক্সট ভিডিঅ'টো পাবলৈ হ'লে তোমালোকে সাবস্ক্ৰাইব কৰিব লাগিব তেতিয়াহে মোৰ ভিডিঅ'বোৰ যেতিয়া দিওঁ তেতিয়া পাবা আৰু মই মেথছৰ ভিডিঅ'বোৰো দি আছোঁ তোমালোকে ইংলিছ আৰু আছামিজ মিডিয়াম দুইটাতে এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত মই দি দিম আৰু লগতে ছ'চিয়েলৰ ভিডিঅ' দি আছোঁ আৰু ছায়েন্সৰ ভিডিঅ' দি আছোঁ গোটেইকেইটাৰ প্লেলিষ্টবোৰ মই ইয়াতে দি দিম লিংকবোৰ তোমালোকে চাই ল'বা 2 নম্বৰৰ কটো নয়নহতা খুৰাকৰ এইটো খুৰাকৰটো দৰে ৰ হ'ব আকাৰ হ'ব খুৰাকৰ পৰা কিহৰ বিষয়ে শুনিবলৈ ইচ্ছা কৰিছিলে নয়নহতা খুৰাকৰ পৰা অসমীয়া ভাষাৰ বিষয়ে শুনিবলৈ ইচ্ছা কৰিছিল নেক্সট খ নম্বৰটো হেমসৰস্বতীয়ে ৰচনা কৰা তোমাৰ পাঠত উল্লেখ থকা পুথিখনৰ নাম কি
হেমৰচেটিৰ যোনটো প্ৰথম পুথি আহে সেইটো লিখিবা প্ৰহ্লাদ চৰিত্ৰ বুলি আৰু এইটো তোমালোকে মিলাই লিখি দিবা কুৱেশ্যনৰ পৰা হেমৰচেটিৰ ৰচনাখনা আমাৰ পাঠ্যত তোমাৰ ঠাইত আমাৰ লিখিবা আমাৰ পাঠত উল্লেখ থকা পুথিখনৰ নাম হ'ল প্ৰহ্লাদ চৰিত্ৰ গ নম্বৰ কুৱেশ্যনটো অলিখিত বা মৌখিক সাহিত্য মানে কি অলৰেডি মই গোটেইখিনি এবাৰ বুজাই দিলোঁ তোমালোকক অলিখিত আৰু যিবোৰ সাহিত্য আখৰেৰে লিখিত নহয় তথা মানুহৰ মুখে মুখে প্ৰচলিত হয় সেইবোৰ সাহিত্যক অলিখিত বা মৌখিক সাহিত্য বোলে এইটো তোমালোকে এনেকৈ লিখিব পাৰিবা চোৱা বা মানুহৰ মুখে মুখে প্ৰচলিত সাহিত্যক মৌখিক বা অলিখিত সাহিত্য বোলে এনেকৈ লিখিলেও লিখিব পাৰিবা যেনে সাধুকথা বিয়ানাম ক নম্বৰ কুৱেশ্যনটো কি হৈছে ভাষা দুটা উপাদানৰ নাম লিখা দুটা কৈছে মই তিনিটা লিখিছোঁ শব্দ বাক্য ধ্বনি এইবোৰৰ জৰিয়তে কিছুমান যিকোনো এটা ভাষা সৃষ্টি হয় ১৫ নম্বৰটো কি কৈছে অসমীয়া ভাষাটো কেতিয়া স্বকীয় ৰূপ লাভ কৰিবলৈ আৰম্ভ হৈছে আনুমানিক দশম শতিকা মানৰ পৰা আনুমানিকটো লিখিবা কাৰণ একজেক্ট দশম শতিকা বুলি নিলিখিবা অসমীয়া ভাষাটো স্বকীয় ৰূপ লাভ কৰিবলৈ আৰম্ভ কৰিছিলে প্ৰথম ৬ নম্বৰটো অসমীয়া শব্দটোৰ প্ৰচলন কাৰ আমোলত বেছিকৈ হৈছে ইংৰাজসকলৰ আমোলত অলৰেডি মই বুজাই কৈছিলোঁ তেতিয়া ইংৰাজৰ আমোলৰ দিনত অসমীয়া শব্দটোৰ প্ৰচলন বেছিকৈ হৈছিল নেক্সট 3 নম্বৰটো চোৱা শব্দৰ অৰ্থ আছে ত্ৰয়োদশ মানে ১৩ সংখ্যক স্থানীয় নিজৰ স্থান নিগাজী মানে চিৰস্থায়ী আমোল মানে কোনো অধিপতিৰ শাসনকাল ৰজা মহাৰাজা বা কিছুমানে যোনবোৰ শাসন কৰে সিহঁতৰ শাসনকালক কি কয় আমোল বুলি কয় আৱাসভূমি এইটো অবাসভূমি হৈছে এইটো আৱাসভূমি বা যি ঠাইত জীৱ থাকে উপাদান মানে বস্তুৰ মূল পদাৰ্থ উপাদান মানে চাপ'জ ধৰি লওক ভাষাটোৰ কিছুমান শব্দ বাক্য এইবোৰ মিলি পেলাই এটা ভাষা হয় ভাষা কয় গতিকে উপাদান মানে কিছুমান বস্তুৰ পদাৰ্থ যি বস্তু থাকে সোমাই থাকে অ'কে অলিখিত মানে আখৰেৰে নিলিখা বা মুখে মুখে প্ৰচলিত ইয়াৰ পিছত 4 নম্বৰ কুৱেশ্যনটো কি কৈছে এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন অসমীয়া ভাষাত স্থানীয় জনগোষ্ঠীৰ ভাষাৰ উপাদান কেনেকৈ সোমাল অসমীয়া ভাষা বিভিন্ন জাতি জনগোষ্ঠীৰ ভাষাৰ উপাদানৰ সংমিশ্ৰিত ৰূপ অসম বিভিন্ন জনগোষ্ঠীৰ নিগাজী আৱাসভূমি সকলোৰে মাজত ভাষা সংস্কৃতি আৰু ভাৱৰ আদান প্ৰদানৰ যোগেদি ইটো ভাষাৰ উপাদান সিটো ভাষাত সোমাই পৰিল অসমীয়া ভাষাটোত বেলেগ ভাষাটো কেনেকৈ সোমাইছে বেলেগ ভাষাৰ উপাদান কেনেকৈ সোমাল সেইটোৰ বিষয়ে এনচাৰটোৰ মিনিংটো কি যে মই অলৰেডি চেপ্টাৰত বুজাই আহিছোঁ প্ৰথমতে বেলেগ ভাষাৰ উপাদানসমূহ মানে ভাৱৰ আদান প্ৰদান কৰোঁতে আমি এজনৰ লগত ইজনৰ কথা পাতোঁতে ভাৱৰ আদান প্ৰদান কৰোঁতে বেলেগ ভাষাৰ উপাদানবোৰ আমাৰ অসমীয়া ভাষাত সোমাই পৰিল 5 নম্বৰ প্ৰশ্নটো উপযুক্ত জ্যোতিচিহ্ন মানে কমা দাঢ়ি প্ৰশ্নবোধক চিন ঊৰ্ধ্বকমা এইবোৰ বহাব লাগিব এই লাইনটো দিছে এইটো বহাব লাগিব ভাষাৰ উপাদান মানে কি খুৰা নয়নে সুধিলে মানে কি খুৰালৈকে কি হ'ব কুৱেশ্যন মাৰ্ক অ'কে এইটো চেণ্টেন্স ইয়াতে আছে চোৱা এয়া ভাষাৰ উপাদান মানে কি খুৰা এইটো ঊৰ্ধ্বকমাৰ ভিতৰত হ'ব চেণ্টেন্সটো লগতে কুৱেশ্যন যিহেতু কি কুৱেশ্যন মাৰ্ক প্ৰশ্ন সুধিছে ভাষাৰ উপাদান মানে কি গতিকে কুৱেশ্যন মাৰ্ক হ'ব তাৰপিছত আছ এডাল দিছে নয়নে সুধিলে পিছত আকৌ দাঢ়ি হ'ব ইয়াতে দাঢ়ি হ'ব গোটেই চেণ্টেন্সটো ইয়াতে আছে চোৱা ইয়াৰ পৰা ইয়ালৈকে উপাদানলৈকে খুৰাকে উত্তৰ দিলে পিছত এই খুৰাকে উত্তৰ দিয়াৰ পিছত দাঢ়ি এটা হ'ব তাৰপিছত এই ধ্বনিৰ পৰা ঊৰ্ধ্বকমা আকৌ ইয়ালৈকে ঊৰ্ধ্বকমা দাঢ়ি হ'ব ধ্বনিৰ পৰা ঊৰ্ধ্বকমা দি ইয়াতে কমাটো পাই ইয়াত এটা কমা বাক্য আদিয়ে ভাষাৰ উপাদান ইয়াত দাঢ়ি দি ঊৰ্ধ্বকমা ক্লজ কৰি দিবা অ'কে 6 নম্বৰটো বিশেষণ আৰু বিশেষ্য পদবোৰ দি দিছে তোমালোকক বিশেষ্য পদবোৰ লিখিব দিছে বিশেষ্য মানে কিছুমানৰ নাম বজোৱা যিকোনো বস্তুৰ নাম আৰু বিশেষণ মানে তাৰ গুণবোৰ গতিকে সুন্দৰ মানে কি সুন্দৰটো হ'ল সৌন্দৰ্যৰ বিশেষ্য ৰূপ হ'ল সুন্দৰৰ বিশেষ্য ৰূপ সৌন্দৰ্য এইটো ঔকাৰটো হ'ব ঔকাৰটো ইয়াত থাকি গ'ল প্ৰচলনটো প্ৰথম মানে বিশেষ্য মানে যোনবোৰ ৱৰ্ড প্ৰথমতে কয় প্ৰচলনক আৰু অলপ ধুনীয়া কৰিবলৈ গৈ কি হয় প্ৰচলিত হৈ যায় অ'কে স্থানটো কি হৈ যায় স্থানীয় হৈ যায় ৰচনা ৰচিত পৰিৱৰ্তিত বিকাশ বিকশিত অলপ ধুনীয়া হ'বলৈ কৰিবলৈ গৈ বা বিকাশৰ গুণটো হ'ল বিকশিত অ'কে এতিয়া কুৱেশ্যন নম্বৰ 6ৰ পিছত জানো অহা এটা কিছুমান পইণ্ট দিছে এইবোৰ তোমালোকে পঢ়িবা দেই এইবোৰ তোমালোকে এতিয়াও পৰীক্ষাত নাহিলেও তোমালোকে জানিবলগীয়া কথা পিছলৈকে তোমালোকৰ কামত আহিব চোৱা এই প্ৰথম আছে তৎসম শব্দ তৎসম মানে যোনবোৰ সংস্কৃতৰ নিচিনাই অৰ্থাৎ সংস্কৃতৰ সমান সেইবোৰ অলপ মানে যুক্তাক্ষৰৰ নিচিনা টাইপ থাকে প্ৰাচীন আৰ্য জন্ম মধ্য সম্ৰাট এইবোৰ হয় তৎসম শব্দ অ'কে তাৰপিছত অৰ্ধ তৎসম মানে অলপ ভাঙি দিয়ে ধৰ্ম চাপ'জ ধৰি লওক ধৰ্মটো এটা ধৰ্ম ধৰ্ম এইটো এটা তৎসম শব্দ কিন্তু ধৰ্মটো অলপ যেতিয়া সৰলকৈ কয় সেইটো হ'ব অৰ্ধ তৎসম মানে আধা তৎসম অ'কে তো গতিকে সেইটো হ'ব অসমীয়াৰ নিচিনাই ভাষাটোৰ উচ্চাৰণ অসমীয়াৰ নিচিনাই কিন্তু সংস্কৃতৰো অলপ প্ৰভাৱ আছে ধৰম কৰম মৰম যতৰ চেনে এইবোৰ হ'ল অৰ্ধ তৎসম অ'কে তাৰপিছত হ'ব তদ্ভৱ যোনবোৰ আমি যোনটো বৰ্তমান অসমীয়াত
ভাষাটো কৈ আছোঁ সেইবোৰ তদ্ভৱ শব্দ যেনে হাতী হাত ঘৰ গছ এইবোৰ তদ্ভৱ শব্দ তাৰপিছত বিদেশী শব্দটো জানোৱে ইংৰাজী শব্দ যোনবোৰ চাবি কবি বাল্টি গামলা এইবোৰ হ'ল বিদেশী শব্দ বিস্কুট এইবোৰ বিদেশী শব্দ ওকে তাৰপিছত 7 নম্বৰ কোৱেশ্চন আনসাৰটো 7 নম্বৰ তোমাৰ পাঠৰ পৰা 5টা তৎসম শব্দ তোমাৰ পাঠৰ পৰা একেবাৰে সহজ পূৰ্ব ত্ৰয়োদৰ প্ৰাচীন শব্দ পূৰ্ণ যোনবোৰ যুক্তাক্ষৰ নিচিনা শব্দ সেইবোৰ হ'ল তৎসম শব্দ আৰু বিদেশী শব্দ তোমালোকে জানাই কোনবোৰ ইংৰাজী শব্দ অসমীয়া আমি কওঁতে সদায় ব্যৱহাৰ কৰোঁ টেবুল পেন ফুটবল ডেস্ক বিস্কুট এইবোৰ পাঠত থকা যদি কয় যে 5টা বিদেশী শব্দ লিখা পৰীক্ষাত যে পাঠত থকাৰ ভিতৰৰ পৰা লিখিব লাগিব সেইটো নহয় তোমালোকে লিখি দিবা চাবি কবি বাল্টি গামলা তাৰপিছত কুপন লিচু ওকে এইবোৰ যোনবোৰ তলত পেজ নম্বৰ 16ত আছে আৰু যোনবোৰ তোমালোকে ঘৰতো কোৱা ইংলিছ শব্দবোৰ অসমীয়া ভাষা কওঁতে সেইবোৰ লিখিলে হ'ব যদি কয় যে বিদেশী 5টা বিদেশী শব্দ লিখা আৰু 5টা তৎসম শব্দ লিখা বুলি এইকেইটাই লিখিব লাগিব সেইটো নহয় তোমালোকে লিখিবা ধৰ্ম কৰ্ম তাৰপিছত জন্ম এইবোৰ লিখিলে হ'ব কিন্তু ইয়াত যেহেতু বুকত কৈ দিছে যে পাঠৰ পৰা লিখিবলৈ হেবা পাঠত থকাবোৰ মই ইয়াত লিখিছোঁ ওকে নেক্সট 8 নম্বৰটো চোৱা তলৰ শব্দবোৰৰ একোটিকৈ সমাৰ্থক মানে একেই ধুনীয়া আৰু কি নাম বুজা যায় ধুনীয়া মানে সুন্দৰ প্ৰাচীন মানে একেবাৰে পুৰণি পুথি মানে পুথিক আৰু এটা নাম আছে কিতাপ আছে তাৰপিছত নিগাজি নিজৰ বা নিজৰো হ'ব নিজা হ'ব পূৰ্বতে মানে আগতে সামৰণি সমাপ্তি হ'ব শেষো হ'ব দুটা দিছোঁ কিছুমানত তাৰপিছত 9 নম্বৰটো প্ৰাক-শংকৰী যুগ বুলি কোনটো যুগক কোৱা হয় ঘোঁৰা মানে ইয়াত কোৱেশ্চন মাৰ্ক এটা দিছে এইটো এটা প্ৰশ্নবোধক এইটো এটা কোৱেশ্চন মাৰ্ক থকা বাক্য প্ৰশ্ন সুধিছে তোমালোকে এনেধৰণে তিনটা প্ৰশ্নবোধক বাক্য নিজৰ মতে সাজিবাচোন তোমালোকে আৰু মোক কমেন্টত তলত লিখি দিবা দে কি প্ৰশ্ন তোমালোকে বনাইছা কমেন্টত দি দিবা যে কি প্ৰশ্ন তিনটা বনাবাচোন তুমি কাইলৈ স্কুল যাবা নে আজি ভাত খালা নে এইবোৰ কোৱেশ্চন মাৰ্ক থকা সেন্টেন্স তোমালোকে তিনটা মোক লিখি দিবা আৰু কোনটো ঠাইৰ পৰা তোমালোকে কমেন্ট কৰিছা মোক জনাবা ওকে নেক্সট 10 নম্বৰটো বাক্য ৰচনাখিনি মই দি আছো একেবাৰে অলপ মানে এই বাক্য ৰচনাখিনি মই কিতাপৰ লগত সম্পৰ্ক থকাই বাক্য ৰচনা দিছো নেক্সট বাক্য ৰচনা মিছিকিয়া ৰামৰ কথা ৰীতাই মিছিকিয়া হাঁহি মাৰিলে এইকেইটা বাক্য ৰচনাখিনি তোমালোকে মুখস্থ কৰি দিবা চেনেহী মাতৃভাষা সকলোৰে বাবে চিৰ চেনেহী পুৰণি যোনবোৰ বাক্য ৰচনা সেই মেইন ৱৰ্ডটোৰ তলত চিন দিবা পুৰণি কালত অসমৰ নাম কামৰূপ আছিল ধন্যবাদ সহায় কৰা মানুহক ধন্যবাদ জনাব লাগে যিসকল মানুহে সহায় কৰে আমাক তেওঁলোকক সদায় ধন্যবাদ জনাব লাগে সাহিত্য অসমীয়া সাহিত্য বিভিন্ন জনগোষ্ঠীৰ সাহিত্যৰে সমৃদ্ধ ওকে বা সাহিত্যৰে বা বিভিন্ন জনগোষ্ঠীৰ উপাদানেৰে ইয়াত সাহিত্যৰ ঠাইত এটো চোৱা ইয়াত সাহিত্যৰ ঠাইত ইয়াত তোমালোকে উপাদান বুলিও লিখিব পাৰা উপাদানেৰে ওকে তাৰ পিছত যুগে তো হ'ব অসমীয়া ভাষা যুগে পৰিৱৰ্তন হৈ বৰ্তমান ৰূপ পাইছে আৰু এটা জানি থোৱা অহা দিছে প্ৰাক-শংকৰী যুগৰ 5 গৰাকী বিশিষ্ট কবি এইবোৰ একদম ভালকৈ মুখস্থ কৰিবা পিছলৈকে কামত আহিব প্ৰাক-শংকৰী যুগৰ প্ৰথম হেম সৰস্বতী কবিৰত্ন সৰস্বতী ৰুদ্ৰকণ্ডলী হৰিবৰ বিপ্ৰ মাধৱ কণ্ডলী এই পাঁচজনৰ বিষয়ে তোমালোকে পিছলৈকে একটা ডিগ্ৰী এমএ যদি কৰা তেতিয়াও পঢ়িব পাৰে যদি আসামিজত মাষ্টাৰ ডিগ্ৰী কৰা গতিকে এইসকলৰ নামকেইটা বৰ্তমান মুখস্থ কৰিবা কিন্তু বহলাই পিছলৈকে পঢ়িলে হ'ব তাৰপিছত 11 নম্বৰটো কোৱেশ্চনটো মই ইয়াতে লিখি দিছোঁ আনসাৰটো প্ৰাক-শংকৰী যুগৰ শ্ৰেষ্ঠ কবি মাধৱ কণ্ডলী যদি আহে যে প্ৰাক-শংকৰী যুগৰ শ্ৰেষ্ঠ কবি কোন মাধৱ কণ্ডলী দিয়ে এতিয়া প্ৰাক-শংকৰী যুগৰ প্ৰথম কবিতাটো যোনটো আছিলে মানে প্ৰথম যোনটো সাহিত্য উদ্ধাৰ হৈছিল সেইটো হ'ল হেম সৰস্বতীৰ পহলা চৰি কনফিউজ নহবা দে মই ভালকৈ বুজাই দিছোঁ চোৱা প্ৰাক-শংকৰী যুগৰ প্ৰথম কবি মানে উদ্ধাৰ যোনটো কৰিছিলে প্ৰাক-শংকৰী যুগত কোনটো সাহিত্য উদ্ধাৰ কৰিছিলে ৰচকজনৰ নাম সেইটো হ'ল হেম সৰস্বতী আৰু তেওঁৰ কোনটো পহলা চৰিত আৰু যদি কয় শ্ৰেষ্ঠ কবি সকলোতকৈ শ্ৰেষ্ঠ কবি কোন আছিলে মাধৱ কণ্ডলী লিখিবা দে প্ৰাক-শংকৰী যুগৰ দুটা কোৱেশ্চন বেলেগ এটা যুগতে দুটা কোৱেশ্চন বেলেগ আৰু শংকৰী যুগৰ হ'ল শ্ৰীমন্ত শংকৰদেৱ ওকে নেক্সট পেজ নম্বৰ 18ত মানুহৰ মুখে প্ৰচলিত সাহিত্যক মৌখিক যদি কয় মৌখিক সাহিত্য কাক বোলে এইটো লিখিলে হ'ব আৰু এটা লিখাই দিম তোমালোকক অলৰেডি মই দিলোৱে নহয় সেইটোৱে হ'ব আৰু মৌখিক সাহিত্য বুলিলে সাধুকথা উদাহৰণ যদি মৌখিক সাহিত্য দুটা উদাহৰণ তিনিটা উদাহৰণ সাধুকথা আইনাম ধাইনাম বিয়ানাম বিহুনাম বিয়ানাম আদিক বুজা মৌখিক সাহিত্য এইবোৰ লিখিত সাহিত্য নহয় মানুহৰ মুখে প্ৰচলিত হৈ আছে পুৰণি যুগৰ পৰা ওকে তাৰপিছত ইণ্টাৰনেটৰ ওপৰত কিছুমান জানিবলগীয়া যদি চমু টোকা আহে ইণ্টাৰনেট মানে কি ইমেইল এইবোৰৰ ওপৰত তোমালোকে বৰ্তমান কম্পিউটাৰ মোবাইল ইউজ কৰাই সৰুৰ পৰা গতিকে এইবোৰ ওপৰত জানা কিন্তু লিখাটোৱে কেনেকৈ শুদ্ধভাৱে লিখিব লাগে এইবোৰ পঢ়ি থবা ওকে গতিকে আশা কৰিছোঁ তোমালোকে লেসনটো বুজি পাইছা কোৱেশ্চন আনসাৰবোৰো বুজি পাইছা আজি ভিডিঅ'টো ইয়াতে সামৰিছোঁ ভিডিঅ'টো প্লিজ লাইক কৰি দিবা কাৰণ এটা ভিডিঅ' বনাবলৈ বহুত কষ্ট হয় গতিকে আজিলৈ আহিছোঁ ধন্যবাদ